নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে কেতিয়াবা ভাবি চাইছেনে কিছুমান মানুহৰ ঘৰত ধন নিজে নিজে আহিবলৈ ধৰে আৰু কিছুমান মানুহৰ ঘৰত কেতিয়াও ধন টিকি নাথাকে। যিমানেই কষ্ট নকৰক কিয় কেতিয়াও তেওঁলোকে ধন জমা কৰিব নোৱাৰে। শাস্ত্ৰ আৰু শ্ৰীকৃষ্ণই স্পষ্টকৈ কৈছে যে কিছুমান নাৰীৰ আচৰণেই মা লক্ষ্মী ঘৰলৈ আগমন কৰোৱাৰ ক্ষেত্ৰত সহায় কৰে আৰু কিছুমান নাৰীৰ আচৰণ দেখিয়ে মা লক্ষ্মী ঘৰৰ পৰা গুচি যায়। এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, কাৰণ আজি মই আপোনালোকক জনাম এনে কিছুমান গুৰুত্বপূৰ্ণ আচৰণৰ কথা, যিবোৰ আচৰণ যদি আপোনালোকৰ ঘৰত থাকে বা ঘৰৰ মহিলাজনীয়ে যদি কৰে তেনেহ'লে ঘৰলৈ মা লক্ষ্মী স্থায়ীভাৱে বাস কৰিবলৈ আহিব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব, সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব আৰু প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। আহক বেছি দেৰি নকৰি আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো, শাস্ত্ৰৰ অনুসৰি যিসকল মহিলাই কৃতজ্ঞভাৱে থাকিব পাৰে আৰু কৃতজ্ঞতা জ্ঞাপন কৰে আৰু তেওঁলোকৰ মুখত সদায় মধুময় ভাষা থাকে, তেনে ঘৰত সদায় মা লক্ষ্মীয়ে বাস কৰে। যি মানুহৰ মুখ মিঠা হয় সেই ঘৰত সকলো সুখ সুবিধা নামি আহিবলৈ ধৰে। যিসকল মহিলাই ধন্যবাদ দিব সুন্দৰভাৱে জানে, সৰু সৰু সুখত আনন্দ অনুভৱ কৰিব পাৰে, তেনে ঘৰত সদায় মা লক্ষ্মীয়ে বাস কৰা দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰিও এনে ঘৰৰ ওপৰত ভগৱান শ্ৰীকৃষ্ণৰ পৰম আশীৰ্বাদ দেখিবলৈ পোৱা যায়। যিসকল লোকে টকাৰ অহংকাৰতেই হওক বা যিকোনো ক্ষেত্ৰত বেছিকৈ অহংকাৰ কৰে, নিজকে লৈ বেছিকৈ গৰ্ব কৰে, তেনে মানুহৰ ঘৰত কেতিয়াও মা লক্ষ্মীয়ে বাস নকৰে। এনে যদি আচৰণ আপোনালোকৰ ঘৰত আছে, বিশেষকৈ আপোনালোকৰ ঘৰৰ যদি মহিলাগৰাকীৰ গাত এনে আচৰণ আপোনালোকে দেখিবলৈ পাইছে, তেনেহ'লে জানিব যে আপোনালোকৰ ঘৰত অতি সোনকালে দুখ দৰিদ্ৰতা আৰু অকাল নামি আহিবলৈ ধৰিব। যিসকল মহিলাই ধন্যবাদ দিব জানে, সৰু সৰু কথাত সুখ অনুভৱ কৰে আৰু অহংকাৰ নকৰে, তেনে ঘৰৰ পৰা মা লক্ষ্মী কেতিয়াও গুচি নাযায়। তেনে ঘৰত বাস কৰি থকা শুভ শক্তিও কেতিয়াও ঘৰৰ পৰা বাহিৰ হৈ নাযায়। শ্ৰীকৃষ্ণৰ মতে অহংকাৰ য'ত আছে ত'ত কেতিয়াও মা লক্ষ্মী নাথাকে। যি জেগা মধুময়, সুন্দৰ আৰু আনন্দময় হয় সেই জেগাতহে মা লক্ষ্মীয়ে বাস কৰে। সেই সদায় মনত ৰাখিব যে নম্ৰ মানেই হ'ল ধনৰ দুৱাৰ। সকলো ক্ষেত্ৰতে আপোনালোকে নম্ৰ হৈ চলিবলৈ চেষ্টা কৰিব, তেতিয়া আপোনালোকে দেখিবলৈ পাব যে জীৱনত বহুকেইটা সুযোগ সুবিধা আপোনালোকৰ আহিছে আৰু সকলো ফালৰ পৰা নতুন নতুন বাট মুকলি হ'বলৈ ধৰিছে। ঘৰলৈ প্ৰচুৰ পৰিমাণে সুখবৰ আহিব আৰু লগতে প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব আপোনালোকৰ। 2 নম্বৰটো, বন্ধু বান্ধৱীসকল, মা লক্ষ্মী পৰিষ্কাৰ স্থানৰ দেৱী হয়। যি ঘৰৰ মহিলাই পাকঘৰ পৰিষ্কাৰ কৰি নাৰাখে, ঘৰখন লেতেৰা কৰি ৰাখে, ঘৰৰ সন্মুখ ভাগটো বিশেষকৈ লেতেৰা কৰি ৰাখে, তেনে ঘৰত কেতিয়াও মা লক্ষ্মীয়ে বাস নকৰে। যিমানেই আপোনালোকে পূজা পাতল নকৰক কিয়, ঘৰখন যদি আপোনালোকে পৰিষ্কাৰ কৰি নাৰাখে, বিশেষকৈ পাকঘৰ যদি আপোনালোকে পৰিষ্কাৰ কৰি নাৰাখে, তেনেহ'লে আপোনালোকৰ ঘৰত মা লক্ষ্মীয়ে কেতিয়াও বাস নকৰিব। সন্ধ্যাৰ সময়ত যদি ঘৰ আপোনালোকে অন্ধকাৰ কৰি ৰাখে, এনে ক্ষেত্ৰতো আপোনালোকৰ ঘৰত মা লক্ষ্মীৰ শুভ প্ৰভাৱ নপৰিব, কাৰণ সন্ধ্যাৰ সময়খিনিত মা লক্ষ্মী আহি ঘৰত প্ৰৱেশ কৰে। এই সময় যদি অন্ধকাৰ কৰি ৰাখে, তেনেহ'লে মা লক্ষ্মী ঘৰৰ বাহিৰৰ পৰাই গুচি যাবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতা নামি আহিবলৈ ধৰিব। পূজা ঘৰ সদায় আপোনালোকে সাৰিবলৈ চেষ্টা কৰিব আৰু লগতে পূজা ঘৰ সদায় সজাই ৰাখিবলৈ চেষ্টা কৰিব। পূজা ঘৰ চাফ চিকুণ কৰি ৰখাৰ লগতে সজাই পৰাই যদি ৰাখিব পাৰে, তেনেহ'লে সাক্ষাৎ মা লক্ষ্মীৰ আগমন হ'ব। এনে ঘৰত ধন শক্তি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যায়। শাস্ত্ৰৰ অনুসৰি অপৰিষ্কাৰ ৰান্ধনি ঘৰত দৰিদ্ৰতাৰ বাস কৰে, লগতে দৰিদ্ৰতাৰ আৰম্ভণি বুলিও ক'ব পৰা যায়। মনত ৰাখিব, ঘৰ পৰিষ্কাৰ মানেই মন পৰিষ্কাৰ। 3 নম্বৰটো, শ্ৰীকৃষ্ণই কৈছে যিসকল মহিলাই পৰিয়ালক অকলে ৰাখে, তেনে ঘৰত কেতিয়াও ধন নাহে। যি ঘৰৰ পৰিয়ালৰ লগত সমানে মিলি চলিব জানে, যি মানুহে বা যিসকল মহিলাই ঘৰৰ লগত সমানে আনন্দিত অনুভৱ কৰিব পাৰে, সেই ঘৰতহে মা লক্ষ্মীয়ে সাক্ষাৎ আহি বাস কৰিবলৈ ধৰে। শ্ৰীকৃষ্ণৰ অনুসৰি যি ঘৰৰ মহিলাই অকলশৰে থাকি ভাল পায় বা পৰিয়ালৰ পৰা এৰাই চলিব বিচাৰে, তেনে ঘৰত কেতিয়াও মা লক্ষ্মীয়ে বাস নকৰে। যি ঘৰৰ মহিলাই স্বামীক সন্মান কৰিব নাজানে, সেই ঘৰত কেতিয়াও শুভ শক্তিৰ স্থান নহয় আৰু সেই ঘৰত সদায় কণ্ডল আৰু সেই ঘৰত সদায় দুখ দৰিদ্ৰতা দেখিবলৈ পোৱা যায়।
শাহু শহুৰক সন্মান নকৰা ঘৰত কেতিয়াও সুখবৰ নাহে লগতে এনে ঘৰত কেতিয়াও মা লক্ষ্মীয়ে প্ৰৱেশ নকৰে সেই গতিকে মহিলাসকলে বিশেষকৈ নাৰীসকলে শাহুৰ শহুৰক সন্মান কৰিবলৈ চেষ্টা কৰিব লাগে বা সন্মান কৰিব লাগে স্বামীক সন্মান কৰিব লাগে তেতিয়াহে আপোনালোকৰ ঘৰত সকলো শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব যাৰ ফলত আপোনালোকে সকলো কৰ্মতে সফলতা অৰ্জন কৰিব পাৰিব আৰু আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব সন্তানক যদি আপোনালোকে সঠিক সংস্কাৰ দিব পাৰে তেনেহলে তেনে ঘৰত মা লক্ষ্মীয়ে বিশেষভাৱে বাস কৰিবলৈ ধৰে এনে নাৰী নিজেই মা লক্ষ্মীৰ স্বৰূপ বুলিও মনা যায় শাস্ত্ৰৰ অনুসৰি কণ্ডল অপমান আৰু অবিশ্বাস কৰা লোকৰ ঘৰত কেতিয়াও মা লক্ষ্মীয়ে বাস নকৰে এইবোৰে মা লক্ষ্মীক দূৰলৈ ঠেলি দিয়ে আপোনালোকৰ ঘৰৰ পৰা সেইকাৰণে বেছিকৈ আপোনালোকে ঘৰত কণ্ডল হ'বলৈ নিদিব বা কোনোবাই যদি আপোনালোকৰ ঘৰৰ সদস্যও কণ্ডল কৰে তেনেহলে সেই কণ্ডল ভাঙি দিবলৈ চেষ্টা কৰিব কোনো লোকক আপোনালোকে অপমান কৰাটো উচিত নহয় কিবা এটা ঘৰৰ মানুহে ক'লে সেই কথাটো আপোনালোকে বিশ্বাস কৰি চাবলৈ চেষ্টা কৰিব যদি এইকেইটা কাম কৰে তেনেহলে সাক্ষাৎ মা লক্ষ্মীয়েহে আপোনালোকৰ ঘৰত বাস কৰিব 4 নম্বৰটো বন্ধু বান্ধৱীসকল এইটো অতি গুৰুত্বপূৰ্ণ কথা সন্ধ্যাৰ সময়ত কেতিয়াও কণ্ডল কৰাটো উচিত নহয় সন্ধ্যাৰ সময়ত যদি কণ্ডল কৰে গালি গালাজ পাৰে বা কান্দোন কৰে তেনে ক্ষেত্ৰত আপোনালোকৰ ঘৰত মা লক্ষ্মীয়ে কেতিয়াও প্ৰৱেশ নকৰিব আপোনালোকৰ ঘৰৰ পৰা সকলো শুভ শক্তি নোহোৱা হৈ পৰিব কাৰণ সন্ধ্যাৰ সময়টো মা লক্ষ্মী ঘৰলৈ আগমনৰ সময় এই সময়ত যদি আপোনালোকে ঘৰত কণ্ডল কৰে কণাকটা কৰে বা গালি গালাজ কৰে তেনে ঘৰত কেতিয়াও মা লক্ষ্মীয়ে প্ৰৱেশ নকৰে শাস্ত্ৰৰ অনুসৰি সন্ধ্যাৰ সময়ত এগছি আপোনালোকে চাকি জ্বলাব লাগে সেই গছি চাকি আপোনালোকে ঘৰৰ সন্মুখৰ তুলসী জোপাৰ গুৰিটো জ্বলাব পাৰিব নাইবা ঘৰৰ মুখ্য দুৱাৰৰ ফালেও আপোনালোকে এই চাকি গছি জ্বলাব পাৰিব এনে কৰিলে সাক্ষাৎ মা লক্ষ্মীৰ আগমন হ'বলৈ ধৰিব আৰু মধুৰ শব্দ আপোনালোকে এই সন্ধ্যাৰ সময়ত ব্যৱহাৰ কৰিব সন্ধ্যাৰ শক্তি ঘৰৰ সমৃদ্ধি বুলিও কোৱা হয় সেই গতিকে সন্ধ্যাৰ সময়টো খুব সাৱধানতা অৱলম্বন কৰি চলিবলৈ চেষ্টা কৰিব কাকো কঠোৰ বাক্য ব্যৱহাৰ নকৰিব কণাকটা নকৰিব আৰু গালি গালাজ কৰাটো এৰাটো উচিত বুলি ক'ব পৰা যায় 5 নম্বৰটো যিসকল মহিলাই সদায় বেয়া কথা চিন্তা কৰে বা নিগেটিভ কথা ভাবে ধন নাই ভাগ্য বেয়া তেনে চিন্তা কৰি থকা নাৰীসকলৰ ঘৰত কেতিয়াও ধনৰ উন্নতি নহয় তেনে ঘৰত চিন্তা বৃদ্ধি পাবলৈ ধৰে আৰু দৰিদ্ৰতা লাহে লাহে বৃদ্ধি পাবলৈ ধৰে কিন্তু যিসকল মহিলাই ধৈৰ্য ধৰি সুন্দৰভাৱে কামবোৰ কৰি যাব পাৰে ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখে আৰু সদায় শুভ আশা কৰে তেনে ঘৰত সাক্ষাৎ মা লক্ষ্মীৰ পৰম আশীৰ্বাদ দেখিবলৈ পোৱা যায় তেনে ঘৰত ধনৰ শক্তি বৃদ্ধি পাবলৈ ধৰে শুভ চিন্তা মানেই হ'ল মা লক্ষ্মীৰ আগমন যদি কাৰোবাৰ প্ৰতি আপোনালোকৰ বেয়া ভাৱ থাকে তেনে ঘৰত জানিব যে মা লক্ষ্মী লাহে লাহে দূৰ হ'ব কিন্তু সকলোৰে যদি আপোনালোকে ভালটো চিন্তা কৰে তেনেহলে মা লক্ষ্মীৰ আগমন হ'ব আপোনালোকৰ ঘৰত আৰু আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব বন্ধু বান্ধৱীসকল যদি আপুনি চাই যে ঘৰত ধন আছে ঘৰত সুখ শান্তি আছে ঘৰৰ ক্ষেত্ৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিছে সন্তানৰ উন্নতি হৈছে তেনেহলে জানিব যে সাক্ষাৎ মা লক্ষ্মীৰ পৰম কৃপা পৰিছে আপোনালোকৰ ওপৰত ভিডিঅটো যদি আপোনালোকৰ উপকাৰী যেন লাগিছে কমেন্টত আপোনালোকে মা লক্ষ্মী বুলি নিশ্চয় লিখিব আৰু এই ভিডিঅটো আপোনালোকৰ পৰিয়ালবৰ্গৰ মাজত নিশ্চয় শ্বেয়াৰ কৰিব মা লক্ষ্মীৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰক যে তাৰেই কামনাৰে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ